নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মই পনীৰ টিক্কা। মই প্ৰথমবাৰৰ বাবে OTG অভেনত পনীৰ টিক্কা বনাবলৈ লৈছোঁ। সেয়েহে ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো দেখুৱাওঁ। আহকচোন কেনেকৈনো বনালোঁ চাওঁ। এয়া দেখিছেনে পনীৰ টিক্কা ভিডিঅ'টো আৰম্ভণিতে আপোনাক মই দেখাইছোঁ। এয়া কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া কেনেকৈ বনালোঁ মই সেই ভিডিঅ'টো আপোনালোকক দেখাই যাম। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাব পাৰিব আৰু এনেকৈ বনাই খালে আপোনালোকে কমেণ্টত মোক জনাবলৈ নাপাহৰিব। খালি কেনেকুৱা লাগিছে খাই পেলানি বনাই পেলাই খাই চাই মোক জনাব। এয়া দেখিছেনে প্ৰথমতে লৈছোঁ মই দৈ মই 3 চামুচমান ডাঙৰ চামুচেৰে লৈছোঁ। এয়া দৈ লগতে মই এতিয়া দিম 1 চামুচ জলকীয়া গুড়ি, তাতে দিম আধা চামুচ গৰম মছলা গুড়ি, তাৰপিছত দিছোঁ সোৱাদমতে নিমখ, এয়া দিছোঁ জিৰা গুড়ি আধা চামুচ, আদা নহৰু পেষ্ট দিছোঁ আধা চামুচ। তাৰপিছত তাতে মই এতিয়া বেলেগ এটা বাটিত লৈ লৈছোঁ মই 2 চামুচ বেচন 2 চামুচ লৈ এতিয়া মই কেৰাহী এখন পাতি ল'লোঁ। তাতে অকণমান ঘিউ দিছোঁ। আপোনালোকে ঘিউৰ সলনি বাটাৰো দিব পাৰে। মোৰ ওচৰত বাটাৰ নাছিলে সেইকাৰণে মই আজি ঘিউ দিছোঁ। তাতে মই এতিয়া বেচনখিনি দি দিছোঁ। ঘিউখিনি অকণমান গৰম হোৱাৰ পিছত বেচনখিনি দি দিছোঁ। তাতে এতিয়া মই আজৱাইন কেইটামান হাতেৰে অকণমান এনেকৈ মোহাৰি তাতে দি দিছোঁ। দেখিছেনে? এতিয়া বেচনখিনি মানে অকণমান ভাজি ল'ব লাগিব, মানে কেঁচা গোন্ধটো যোৱালৈকে ভাজিব লাগিব, বৰ বেছিও ভাজিব নালাগে। এয়া দেখিছেনে হালধীয়া নিচিনা কালাৰ এটা উঠিছে। এতিয়া মই বেলেগ এটা পাত্ৰত মানে কাঢ়ি থলোঁ। তাৰপিছত এতিয়া সেই কেৰাহীখনতে মই অকণমান মোহাৰি লৈ কেৰাহীখনতে মিঠাতেল দিছোঁ 3 চামুচমান, তাতে অকণমান হালধি দিছোঁ। হালধিখিনি অকণমানকৈ ভাজি ল'ব। ভাজি লৈ পেলানি গেছটো বন্ধ কৰি দিব। তাৰপিছতে বাতি এটাত মানে সেই তেলখিনি মই কাঢ়ি থ'ম, ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই দৈখিনিৰ লগতে সকলোখিনি বস্তু মিলাই পেলানি এনেকৈ মানে গুলি ল'লোঁ, এটা পেষ্ট বনাই ল'লোঁ। সেই দেখিছেনে? তাতে মই মিঠাতেলখিনি যিখিনি হালধি মিলাই থৈছিলোঁ সেইখিনিও এয়া দি দিছোঁ। দি পেলাই ধুনীয়াকৈ এনেকৈ লৰাই পেলানি মিহলাই লৈছোঁ গোটেইখিনি। আৰু আনফালে মই কেপচিকাম 2টা লৈছোঁ, ধুনীয়াকৈ সৰু সৰুকৈ মানে পিচকৈ কাটি লৈছোঁ। 2টা বিলাহী লৈছোঁ, সেইখিনিও পিচকৈ কাটি লৈছোঁ। আৰু এফালে পিঁয়াজো কাটি লৈছোঁ পিচকৈ। আৰু এতিয়া মই পনীৰখিনি, পিঁয়াজখিনি আৰু কাটি থোৱা মানে কেপচিকাম আৰু বিলাহী সকলোখিনি মই ইয়াত লেটিয়াই পেলানি ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই লৈ এতিয়া এপিচকৈ এনেকৈ চিক এডালত এনেকৈ লগাই গৈছোঁ। এই দেখিছেনে? লোহাৰ ষ্টিকবিলাক থাকে যে, আপোনালোকে চাইকেলৰ স্পকো ল'ব পাৰে বা লোহাৰ কিবা ষ্টিক থাকিলে ল'ব পাৰে। এতিয়া এনেকৈ ধুনীয়াকৈ এপিচকৈ লগাই 3ডাল ষ্টিক মই বনালোঁ। বনাই এতিয়া মই ধুনীয়াকৈ OTGটোৰ ভিতৰত ভৰাই দিলোঁ। আৰু 190 ডিগ্ৰী, আপোনালোকে 190 ডিগ্ৰী বা 200 ডিগ্ৰী দিব। তাৰপিছতে এইপিনে টাইমটো দিছোঁ মই 20 মিনিট। এয়া দেখিছেনে? ধুনীয়াকৈ OTG অভেনত মই দি দিলোঁ। 290 ডিগ্ৰী বা 200 ডিগ্ৰীত ধুনীয়াকৈ সিজি যায় একদম। তাতকৈ বেছি নিদিব। তাতকৈ বেছি যদি দিয়ে তেতিয়াহ'লে বেছি পাপৰৰ নিচিনা টাইট হৈ যায়। এতিয়া ইমানেই ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকে এবাৰ বনাই চাবচোন। ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ